হেল্ল' এভৰিৱান। এয়া আজি মই দিনটো কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ। মানে আজি আমাৰ ঘৰলৈ আলহী আহিছিলে। আলহী মোৰ একেবাৰে সৰুৰ পৰা লগতে পঢ়া থকা খেলা একেবাৰে ক শ্ৰেণীৰ পৰা কোন আহিছে চাওকচোন, সিজনী তাইৰ নাম হ'ল জানমণি দেই। একেবাৰে আমি সৰুৰ পৰা লগত থকা পঢ়া খেলা। তাই বিয়া হৈছে ধেমাজিত, মই বিয়া হৈছোঁ ঢকুৱাখানাত। তাইৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ অকণমান দূৰ হয়। তাই এবাৰ প্ৰথম আহিছে আমাৰ ঘৰলৈ। তাই কৈছে মই এইটো ছাইডে আহিয়ে পোৱা নাই, মাজুলীলৈ যাব হেনো, মোমায়েকৰ ঘৰ আছে মানুহজনৰ, সেই মোমায়েকৰ ঘৰলৈ যাবলৈ কাৰণে আহিছিলে। তাৰপিছতে আমাৰ ঘৰতো সোমাই যাওঁ বুলি ক'লে, সেইটো কাৰণে এতিয়া আহিলে। সিহঁতি খোৱাই বোৱাই সিহঁতক ল'লোঁ, ফটো কেইকপিমান মাৰিলোঁ তাইৰ লগত। এয়া খাই বৈ সিহঁতি যাবলৈও ওলালে। যাবলৈ মাজুলীলৈ যোৱা কথা, যিহেতু দিন ছুটি, সেইটো কাৰণে সোনকালে খাই বৈ সিহঁতি যাবলৈ কাৰণে ওলালে আৰু। এতিয়া সিহঁতক পঠিয়াই মেলি মই আহিলোঁ এইফালে। চাওকচোন তাই আমাৰ দেহাৰ কাৰণে কিমান ধুনীয়া বস্তু এটা লৈ আহিছিলে। কি আনিছিলে মই দেখুৱাম এতিয়া ৰ'ব। এয়া চাওকচোন, তাই আমাৰ দেহালৈ ঠাণ্ডাত পিন্ধিবলৈ হাইনেক এটা লৈ আহিছিলে। কেলৈ আনিব লাগে বাৰু এইবোৰ? তাই কৈছে লৈ আহিছোঁ মৰমতে এনেই। এয়াই মৰম নহয়নে বাৰু এইবিলাকে।